বিহপুৰীয়াৰ এজন মানৱদৰদী বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা সমষ্টিৰ ৰাইজৰ বিপদৰ সকলো সময়তে উপস্থিত হোৱা বিধায়কজন বানপানী গৰাখহনীয়া প্ৰকৃতিৰ ঔষধ পৰি সৰ্বশ্ৰান্ত হোৱা জনতাৰ কাষত উপস্থিত হোৱা বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা দলৰ এই দুজনমান দালালৰ বাবে তেওঁ এজন বেয়া বিধায়ক তেওঁ কথা ক'ব নাজানে কাৰণ তেওঁ স্পষ্টবাদী জাতীয় সংগঠনৰ নেতৃত্ব বহন কৰা এজন নেতা তেওঁ হয়তো দালালক প্ৰশ্ৰয় নিদিয়ে সেয়েহে তেওঁ বেয়া কিন্তু তেওঁ সমষ্টিবাসীৰ মাজত থাকি সমষ্টিৰ উন্নয়নৰ বাবে ব্যস্ত থকা জনপ্ৰতিনিধি আজি বনপুৰ জামুগুৰি ৰাইজৰ মাজতেই হওক অথবা বাঁহগৰা ধুনাগুৰি ৰাইজৰ মাজতেই হওক বিপদৰ সময়ত উপস্থিত হৈছে তেওঁ ইয়াৰ আগতে বহু কেইগৰাকী জনপ্ৰতিনিধি আহিল আৰু গ'ল কিন্তু কোনো এগৰাকী জনপ্ৰতিনিধিয়ে ৰাইজৰ লগত হাতে কামে লাগি কাম কৰা নজিৰ হোৱা নাছিল এই কথা আমি কোৱা নাই এই কথা কৈছে বিহপুৰীয়া সমষ্টিৰ সচেতন ৰাইজে বিহপুৰীয়াৰ খাটি খোৱা দৰিদ্ৰ ৰাইজে অমিয়ছাৰ ভাল মানুহ বুলি কৈছে তেওঁলোকে কাৰণ তাৰ প্ৰমাণ তেওঁলোকে নিজেই পাইছে এজন বিধায়কে সংবাদ মাধ্যমত ভাষণৰ ফুলজাৰি মাৰি ৰাইজৰ পৰা বাহবাহ লোৱা নাই তেওঁক বিহপুৰীয়াৰ সচেতন ৰাইজে নিজেই দিছে বাহবাহ তেওঁৰ কামৰ বাবে কেতিয়াবা তেওঁ হাতত কোৰ বেলচা লৈছে কেতিয়াবা আকৌ ঝাৰু লৈছে অথবা কেতিয়াবা হালু বাইছে বোকাটো নামিছে তেওঁ আনহাতে বিপদৰ সময়ত ৰাইজৰ ওচৰত উপস্থিত হৈছে তেওঁ